আগতে ভাতৰ পানী বহাই ল'লোঁ ডেক্সিত। ইয়াতে ভাত বহাম আৰু পানী গৰম কৰি। মই পূৰা পানী গৰম কৰি পেলাই চাউল দিলোঁ। এতিয়া চাউলটো সিজাই আছোঁ গৰম পানীত আৰু হ'বই মোৰ বেছি টাইম নাই ভাত। দালি চাম্বাৰ মাৰিবৰ কাৰণে পাঁচফোৰণ আৰু শুকান জলকীয়া দিলোঁ। ইয়াৰ লগতে পিঁয়াজো দিলোঁ দালি চাম্বাৰ মাৰিবৰ কাৰণে। দিওঁ অলপমান পুৰিবা দিম ধুনীয়াকৈ। এতিয়া পিঁয়াজ জলকীয়া পাঁচফোৰণ এই ভাজা হৈ গ'ল। এতিয়া গৰম গুড়াটো দি লওঁ। গৰম গুড়াটো দি পেলাই অলপ হিলাই দিছোঁ আৰু তাৰপিছত এতিয়া দালিটো দিওঁ। দালিটো ইয়াত চেম্বাৰ মাৰি দিলোঁ। পিঁয়াজ জলকীয়া দিলোঁ চব্জি ভাজিবৰ কাৰণে। এতিয়া পিঁয়াজ জলকীয়াটো ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ আগতে। হিলাই দিছোঁ মই পিঁয়াজ জলকীয়া। পিঁয়াজ জলকীয়া ভাজা হ'ল। এতিয়া জিকা আলুৰ চব্জি আৰু ৰঙালাও লগতে আছে। এতিয়া এই চব্জিটো পূৰা হিলাই দি আছোঁ মই। ল'লোঁ মই দি লওঁ অলপমান। হিলাই দি আছোঁ মই ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ। বনোৱা মই ফ্ৰাই হৈছে, পূৰা ফ্ৰাই কৰি আছোঁ। হৈছে আৰু চব্জি বনোৱা পূৰা ৰঙালাও আলু জিকা ৰেচিপি হ'ব আজি চব্জি। ধুনীয়াকৈ বনাইছোঁ, খাবলৈ মজা লাগিব দেই। আজি চব্জিটো ধুনীয়াকৈ বনাইছোঁ। গুড মৰ্ণিং এভৰিৱান। আজি দুপৰীয়া আমাৰ খানা আছে জিকা আলু ৰঙালাও। এইটো পূৰা ৰেচিপি চব্জি ধুনীয়াকৈ বনাই আছোঁ মই। আজি দুপৰীয়া খানা বনাই আছোঁ।